গুৰু শংকৰ সৰ্বেগু নাকৰ যাক এদিন আহিকে পাম তোহাৰি চৰণ ৰেণু শতকোটি বাৰ একো কৰোহো প্ৰণাম। এয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৯৪ সংখ্যক যি অধিৱেশন, এই অধিৱেশন যোৰহাট জিলাৰ এৰালতলী পথাৰত আজি বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে। কেমেৰা সহযোগী পাৰ্থই দেখুৱাব যে পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল কেন্দ্ৰীয় সেৱা সমিতি আছে আৰু সেৱা সমিতিৰ যিসকল সেৱক সেৱিকা পুৱাৰে পৰা তেওঁলোকে যি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ বৈষ্ণৱসকল আহিব তেওঁলোকক আদৰিবলৈ এনেধৰণে শাৰী শাৰী পাতি তেওঁলোকে গুৰু গুণানুকীৰ্তন কৰি আছে আৰু এয়াই আচলতে শ্ৰীমন্ত শংকৰদেৱৰ যিসকল অনুৰাগী যিসকল ভক্ত তেওঁলোকে মাহজোৰা যি কষ্টৰ ফলত আজি ৯৪ সংখ্যক যি অধিৱেশন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব আৰু পুৱাৰে পৰা প্ৰাতঃ প্ৰসংগৰ পৰা আৰম্ভ কৰি চাৰিওদিশে কেৱল মাত্ৰ হৰিৰ নামৰ ধ্বনি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধ্বনিয়ে মুখৰিত হৈ পৰিছে। মোৰ কেমেৰা সহযোগে সামগ্ৰিক পৰিৱেশ দেখুৱাব NKTV দৰ্শকসকলক আমি দেখুৱাইছোঁ। সকলো আই বাপ সমস্ত আহিছে আৰু সকলোৱে হৰি নামত নিমজ্জিত হৈছে। সকলোৱে মুখত কেৱল হৰি নামৰ ধ্বনি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধ্বনি মুখৰিত হৈ পৰিছে আৰু বিভিন্ন কাৰ্যসূচীৰে আজি দিনটো উদযাপন হ'ব। ৪দিনীয়া যিহেতু কাৰ্যসূচী, কিছু সময়ৰ পিছতে যি মূল তোৰণ আছে পীতাম্বৰ দেৱগোস্বামীৰ সোঁৱৰণি তোৰণ, এই সোঁৱৰণি তোৰণ উন্মোচন কৰা হ'ব আৰু তাৰ পিছৰ পৰা একাধিক্ৰমে যি ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনৰ কাৰ্য বিৱৰণী অনুসৰি কাৰ্যসূচী চলি যাব আৰু এই মুহূৰ্তত মই পোনে পোনে যি তোৰণৰ সন্মুখত যি হৰি নামৰ ধ্বনি উঠিছে মই তাৰ মাজলৈ লৈ যাব পাৰোঁ আৰু NKTV দৰ্শকসকলক প্ৰতিটো প্ৰান্তৰ খবৰ আমি দেখুৱাই আছোঁ আৰু শংকৰদেৱ সংঘৰ এয়া হৰি নামৰ ধ্বনিয়ে মুখৰিত হৈ পৰিছে। হয়চক এনেধৰণে আচলতে পুৱাৰ পৰা যি হৰি নামৰ ধ্বনিয়ে এৰালতলী পথাৰ মুখৰিত হৈ পৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুলি ক'লে আচলতে সুশৃংখলিত এক সংগঠন আৰু যি সকলো কামেই আচলতে তেওঁলোকে সুপৰিকল্পিতভাৱে সুশৃংখলাবদ্ধভাৱে কৰা হয় আৰু তাৰ বাবে তেওঁলোকে যি কেন্দ্ৰীয় সমিতি আছে, যি কেন্দ্ৰীয় সেৱা সমিতি আছে, কেন্দ্ৰীয় সেৱা সমিতি ১২,০০০কৈ সেৱক সেৱিকা ইতিমধ্যে আহি শিবিৰত উপস্থিত হৈছে আৰু সকলোৱে যি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বাহিৰৰ পৰা অহা যিসকল ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ আহিব আৰু তেওঁলোকক আদৰিবৰ বাবে তেওঁলোকে পুৱাৰে পৰা এনেধৰণে শাৰী পাতি তেওঁলোকক আদৰণি জনাব আৰু এয়াই আচলতে শংকৰদেৱ সংঘৰ যি সেৱক সেৱিকাসকলে এজন নিপুণ সৈনিকৰ দৰে তেওঁলোকে কাম কৰে। আৰু বাপ ক'ৰ পৰা অহা হৈছে? আমি তিতাবৰ জিলা শাখাৰ পৰা আহিছোঁ। হয়, কেতিয়া অহা হ'ল? আমাৰ যোৱাকালি অহা হ'ল। যোৱাকালি কিমানজন আহিছে আপোনালোক? আমাৰ প্ৰায় ৩০০ৰো অধিক আহিছে আমাৰ তিতাবৰ জিলা। কেনেকুৱা লাগিছে যোৰহাটত? বহুত ভাল লাগিছে। আমি ইয়াত নিষ্ঠা আৰু সততাৰে আমি ৰাইজক সেৱা কৰি যাম বুলি আমি ইয়াত আহিছোঁ। গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত। হয় 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 কৃষ্ণ। কেমেৰাত মই পাঠক অনুৰোধ জনাম যে যি তোৰণৰ ভিতৰৰ অংশ যি দেখুৱাবলৈ মই অনুৰোধ জনাম যে সুউচ্চ তোৰণৰ পৰা
যি কেন্দ্ৰীয় সেৱা বাহিনীৰ কাৰ্যালয়ৰ পৰা কওক বা মূল সভাৰ স্থলীয়ে হওক ভোজনালয় কওক সকলো সুপৰিকল্পিতভাৱে প্ৰস্তুত কৰা হৈছে কোনো বিসংগতি নাই সকলোৱে যেন নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়ালৈ অহা প্ৰতিজন ভক্তক তেওঁলোকে যাতে আদৰণি জনাব পাৰে কোনো যাতে অসন্তুষ্ট হ'ব নোৱাৰে সকলো ধৰণৰ ব্যৱস্থা কৰি তুলিছে আৰু এয়াই হ'ল শংকৰদেৱ সংঘৰ বৈশিষ্ট্য যি শংকৰদেৱ সংঘত একমাত্ৰ উত্তৰ পূব ভাৰতৰ সবাতোতকৈ ডাঙৰ আধ্যাত্মিক সংগঠন আৰু এই সংগঠনটোৱে যি বাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ বাবে এনেধৰণে প্ৰস্তুতি চলাইছে আৰু এয়া হ'ল যে পুৱাৰ ভাগৰ দৃশ্য আৰু এই পুৱাৰে পৰা আজি 4 দিনকৈ তেওঁ চলিব গুণানুকীৰ্তন চলিব গুৰুজনাৰ যি সৃষ্টি আজি সেই সৃষ্টি আজি প্ৰচাৰ হ'ব আৰু এই বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে 1930 চনতে জন্মগ্ৰহণ কৰা এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়া 94 সংখ্যক অধিৱেশনৰ আজি প্ৰথম দিনা আৰু এই 4 দিন আচলতে যোৰহাটৰ আকাশ বতা মাত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মই কিছু আইসকল আছে আইসকলৰ লগত কথা পাতিম আইসকল ক'ৰ পৰা অহা হৈছে আমাৰ ইয়াৰে কেনেকুৱা লাগিছে প্ৰস্তুতি সম্পূৰ্ণ হৈ গ'ল আজিৰ পৰা আৰম্ভ হৈছে হয় বহুত ভাল লাগিছে আমি আগত এনেকুৱা হোৱা নাছিলে আমাৰ এইখন নিজৰ স্থায়ী অনুষ্ঠান এনেকৈ হোৱাৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ বহুত দেখা পাইছোঁ গতিকে আমি বহুতেই আনন্দিত হৈছোঁ আইসকল কেতিয়া অহা হ'ল আমি যোৱাকালি আহিলোঁ ৰাতি পাইছোঁহি আহি আজি ৰাতিপুৱা গা পা ধুই আহি আৰু নামঘৰত সেৱা ভাগ কৰি আহি এয়া মূল গেটৰ ওচৰত ভকত বৈষ্ণৱ কেনেকুৱা লাগিছে বহুত ভাল লাগে এই সময়ত যদি আমি NKTV দৰ্শকসকলক এফাকি নাম শুনাব খোজো বহুত ভাল পাওঁ শুনিব বিচাৰো ভাল লাগিব না যাবা প্ৰভু আমাক এৰিয়া তুমি তৰু আমি লতা থাকিব বেৰিয়া ৰাম ৰাম না যাবা ধন্যবাদ জনাইছোঁ মই পাৰ্থক লৈ যাম যি অস্থায়ী নামঘৰ যি নামঘৰতো নাম কীৰ্তন চলি আছে মই তাৰ মাজলৈ যাবলৈ চেষ্টা কৰিম আৰু যিহেতু প্ৰাতঃ প্ৰসংগৰ পিছত পুৱাৰ নাম চলিছে আৰু সকলোতে মাত্ৰ JNSI শিবিৰতেই হওক বা যি কেন্দ্ৰীয় সমিতিৰ শিবিৰতেই হওক সকলোতে কেৱল হৰিনামৰ ধ্বনি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধ্বনিয়ে মুখৰিত হৈ পৰিছে আৰু এয়া যি অস্থায়ী নামঘৰ এই নামঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ বাবে প্ৰস্তুত কৰা হৈছে গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ল আৰু এই গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা ইয়াত নাম প্ৰসংগ চলি আছে আৰু পুৱাৰ প্ৰসংগৰ পিছত এয়া পুনৰ পুৱাৰ নাম চলিছে সকলোতে JNSI চাৰিওদিশে মোৰ কেমেৰা পাৰ্থত দেখুৱাবলৈ মই অনুৰোধ জনাম সকলো পিনে এক সুন্দৰ এক পৰিৱেশ শংকৰদেৱ সংঘৰ যি পতাকাৰে আচলতে চৌদিশ আলোকিত কৰি তুলিছে আৰু সকলোতে এক আনন্দময় এক পৰিৱেশ বাপ ক'ৰ পৰা অহা হৈছে আমি পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ আমি পকামৰা আজিৰ পৰা আৰম্ভ হৈছে কেনেকুৱা লাগিছে সুন্দৰ লাগিছে আজি ভাল লাগিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৰু ভকত আহিব সেৱা শুশ্ৰূষা কৰিব লাগিব কৰিব লাগিব কালি আমি 10,000 মান টকা ভকত বৈষ্ণৱ কালি সিদ্ধান্ত খোৱা হৈছে এতিয়া প্ৰস্তুতি চলি আছে সুন্দৰভাৱে হৈ থাকিব এই 10,000 লোকে একেলগে সিদ্ধ গ্ৰহণ কৰিব পৰা ভোজনালয় আছে আৰু এই সেৱক সেৱিকাসকল এইসকলো আহি পুৱাৰ নামত অংশগ্ৰহণ কৰি তেওঁলোকে বিভিন্ন কামত তেওঁলোকক যি দায়িত্ব অৰ্পণ কৰা হৈছে সেই দায়িত্ব অৰ্পণত তেওঁলোক নিয়োজিত হ'ব মই তেওঁলোকৰ লগতো কথা পাতিম ক'ৰ পৰা অহা হৈছে আমি তিতাবৰ জিলাৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইয়ালৈ আহি প্ৰতিবাৰে অহা নেকি সংঘ মিটিং প্ৰতিবাৰে অহা হয় বাৰু এইবাৰ প্ৰথম মূলৰ মিটিং শংকৰদেৱৰ আদৰ্শৰে যি অনুপ্ৰাণিত কৰিছে তোমালোক হয় গুৰুজনাৰ আচলতে যি সৃষ্টি আজি প্ৰচাৰৰ বাবে কি ক'ম ইয়াত আহি বহুত ভালেই লাগিছে আমি আচলতে ভকত সেৱা জনোৱাৰ ক্ষেত্ৰত আহিছোঁ
ইয়াত আহি ভালে লাগিছে বাৰু যিখিনি আমাক দায়িত্ব দিছে আমি পালন কৰি যাম যিমান কি দায়িত্ব দিছে আমাক ইয়াতে আজি মূল গেটতে ৰ'বলৈ কৈছে যি আদৰণি জনোৱাৰ ক্ষেত্ৰত আৰু কি আনিছা অধিৱেশনলৈ কি প্ৰস্তুত কৰি আনিছা ঘৰত তেনেকুৱা একো প্ৰস্তুত কৰি অনা নাই বাৰু আমাক যিখিনি দায়িত্ব দিব ইয়াত আমি সেইখিনি পালন কৰিম পাৰ্থক অনুৰোধ জনাম যে যি অস্থায়ী নামঘৰ আছে নামঘৰত ইতিমধ্যে নাম প্ৰসংগ চলি আছে আৰু এই নাম প্ৰসংগ যি গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পিছৰ পৰা এই অস্থায়ী নামঘৰত দিনে ৰাতিয়ে তিনি প্ৰসংগীয়া নাম চলি থাকে আৰু এই নামলৈ যিসকল লোক ইয়ালৈ আহিব অধিৱেশনলৈ আহিব সকলোৱে এই নামঘৰত মূৰ দোৱাব গুৰুজনাৰ চৰণত সেৱা ল'ব সেৱা লৈ তেওঁলোকে অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই মুহূৰ্তত যি নাম চলি আছে নামঘৰত যি নাম চলি আছে মই NKTV দৰ্শকসকলক সেই দৃশ্যও দেখুৱাম যে মূল তোৰণৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথৰ মূল তোৰণৰ পৰা ভোজনালয়লৈকে সকলোতে কেৱল হৰি নামৰ ধ্বনি 500জনকৈ ৰান্ধনীয়ে তেওঁলোক সিদ্ধ বনাই থাকিব আৰু একেলগে 10,000জন লোকে সিদ্ধ গ্ৰহণ কৰিব মই পোনে পোনে NKTV দৰ্শকসকলক নামঘৰৰ ভিতৰৰ পৰিৱেশ এইবাৰ দেখুৱাম বাপজনা ক'ৰ পৰা অহা হৈছে মই যোৰহাটৰ হয় হয় নাম চলি আছে হয় পাঠক অনুৰোধ জনাইছোঁ এয়া হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনত স্থলীত নিৰ্মাণ কৰা অস্থায়ী নামঘৰৰ নাম প্ৰসংগৰ মাজলৈ মই যাবলৈ চেষ্টা কৰিম হবে চাহিয়া আশয় ভাল কার্য নভৈল বুলয় দেব ভয়ে কাম্পে তৰতৰি হৰি কহুমৰে হিদ্দিতাৰ নহয় দেখি সমস্তৰে জুনু হৰি আকবলে বধিবে নপৰা তেৱে আমি দেৱ হব জীৱন্ততে মৰা হৰিৰ হাতৰ এৰাই দ্বিতীয় এই অস্থায়ী নামঘৰত যি নাম প্ৰসংগ চলি আছে এইবাৰ মই যি মূল শিবিৰৰ পিনে মই দৃশ্যাংশ দেখুৱাবলৈ মই চেষ্টা কৰিম বায়ুটো অধিক কৰি তাৰ বেগ